হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সৱেটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, বিভিন্ন সময়ত মই আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া ডিজাইনৰ লেচৰ কাপোৰ লৈ আহিছোঁ নহয়নে। লেচ এণ্ড ফেব্ৰিক পেইণ্টিং লগত কৰা বিভিন্ন ধৰণৰ কাপোৰ লৈ আহিছোঁ। আপোনালোকে দেখি আছে আৰু যথেষ্ট মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। ফ্ৰেণ্ডছ, এইযোৰ চাওক, এযোৰ হেণ্ডমেড মিক্স পাটৰ এযোৰ কাপোৰ, মেৰুন কালাৰ। ইয়াতে দহি কৰি থোৱা আছে আৰু এয়া লেচৰ কাম কৰিম। প্ৰথমতে ফ্লিপকাৰ্টৰ পৰা এটা লেচ আনিছিলোঁ, সেই লেচটো প্ৰথমতে আনবক্সিং কৰিম। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আনবক্সিং কৰিলোঁ আৰু কি লেচ ওলাইছে চাওকচোন। আৰু ইয়াৰ লগত মিলাকৈ গোটেই কাপোৰযোৰ মই কৰি উলিয়াম। কেনেকৈ কৰিম আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব বুলি আশা কৰিছোঁ। এয়া চাওক ফ্ৰেণ্ডছ, কিমান ধুনীয়া লেচ এডাল আনিছোঁ। আৰু এই দুটুকুৰা লেচৰ লগত এয়া দুটা ফুল দুপা, এই দুপা ফুলৰ লগত মিলাকৈ মই গোটেই চাদৰ মেখেলাযোৰ কৰি উলিয়াম। আৰু এয়া লেচ অফলাইন আনিছিলোঁ। অনলাইন অনা দুডাল লেচৰ লগত এই অফলাইন অনা লেচখিনি ধুনীয়াকৈ মিলাই এটা ডিজাইন কৰিম। কি ডিজাইন কৰিম নাজানো, কাপোৰখন পাৰি লোৱাৰ পিছতহে মই কৰোঁ। এয়া প্ৰথমতে এয়া লেচৰ পৰা সেই গোল গোল অংশখিনি ছেপাৰেট কৰি ল'ম। আপোনালোকক অৱশ্যে কাটি থকা ডিজাইনবোৰ নাই দেখুওৱা, যিহেতু মই বহুত ধৰণৰ লেচৰ ভিডিঅ' দি ৰাখিছোঁ। এয়া চাওক, কাটি লৈ পেলাই ৰেডি কৰি ল'লোঁ। আপোনালোকেও বিভিন্ন সময়ত বেলেগ বেলেগৰ বহুতৰে লেচৰ ডিজাইনসমূহ দেখিছে। আমাৰ সকলোৰে মৰমৰ নয়নমণি ফেব্ৰিক ক্ৰিয়েশ্যন, তেওঁৰ ভিডিঅ'ত আপোনালোকে দেখা পাব ধুনীয়া ধুনীয়া ডিজাইনসমূহ। ফেব্ৰিক পেইণ্টিং মই যি ধৰণে নিজৰ ষ্টাইলত কৰোঁ, তেওঁ ষ্টাইলত কৰে। তেওঁৰ কামবোৰ প্ৰশংসনীয়। আপোনালোকে যদি ভিডিঅ' চোৱা নাই চাব, তেওঁক আগবাঢ়ি যোৱাত সহায় কৰিব। তেওঁ যথেষ্ট কষ্ট কৰে ধুনীয়া কাপোৰবোৰ কৰি উলিয়াই, আৰু লেচৰ কামবোৰো কৰিছে। ময়ো সদায় ইউনিক লুক দিবলৈ ট্ৰাই কৰি আহিছোঁ, আৰু তেওঁ তেওঁৰ মতে কাম কৰে, মই মোৰ মতে কাম কৰোঁ। আৰু আমি কামবিলাক কৰি থাকোঁ, যথেষ্ট কষ্ট হয় কাম কৰাত। আপোনালোকে মৰম দিব, প্ৰেৰণা যোগাব, আগবাঢ়ি যোৱাত সহায় কৰিব। আজি যিযোৰ কাপোৰ লৈছোঁ সেইযোৰ কৈছোঁৱে হেণ্ডমেড মিক্স পাটৰ কাপোৰ, আৰু এই কাপোৰযোৰ মেৰুন কালাৰ। ইয়াতে মই হোৱাইট কালাৰ লেচ ইউজ কৰিছোঁ। আৰু কেনেকৈ কি কৰোঁ সকলোবোৰ মই পাৰি লোৱাৰ পিছতহে, সদায় মই প্লেনিং কৰি নাথাকোঁ কেনেকুৱা ডিজাইন দিম। সদায় চাদৰ মেখেলাযোৰ পাৰি লৈ তাৰপিছতহে মই লেচবোৰ কাটি লৈ ভাবি লওঁ এনেকুৱা লেচ লগাম বুলি, কিন্তু ডিজাইনবিলাক মই একদম কৰি থকাৰ সময়তে উলিয়াই লওঁ। আৰু ফ্ৰেণ্ডছ, আজি মই যিযোৰ কাপোৰ লৈছোঁ, এয়া প্ৰথমতে লেচখিনি ধুনীয়াকৈ সজাই ল'লোঁ। চাদৰৰ আঁচলটো প্ৰথমতে কৰিম। আৰু এয়া সৰু সৰু গোল ফুলৰ লেচো লৈছোঁ, লগত লৈছোঁ এয়া গোল লেচ আৰু কিনি অনা লেচকেইডাল। প্ৰথমতে মই এয়া হোৱাইট কালাৰ দি এনেকৈ অকণ অকণ ডিজাইন দি চালোঁ। চোৱাৰ পিছত মোৰ ইমান এটা ভাল নালাগিল। তাৰপিছত মই আকৌ ইয়াত ডিজাইন কৰিলোঁ। কৰাৰ পিছত প্ৰথমতে ব্ৰাছেৰে কৰি চালোঁ। তাৰপিছত মোৰ ব্ৰাছেৰে কৰিছোঁ যদিও হেণ্ডমেড মিক্স পাটত প্ৰথমতে কালাৰ দিলে ৰংসমূহ নাইকিয়া হৈ যায়। তাৰপিছত মই ইউজ কৰিলোঁ এটা 3D আউটলাইনাৰ। 3D আউটলাইনাৰ ইউজ কৰি পেলাই মই প্ৰথমতে আকৌ পাতবিলাক আঁকি ল'লোঁ। আৰু এনেই লেচডাল লগাই দি মোৰ ভাল নালাগে কিবা এটা। নয়নমণিয়ে কোৱা নিচিনা ময়ো খুব এটা ভাল নাপাওঁ তেনেকৈ লেচডাল লগাই দি। মই সদায় কিবা এটা তাত ডিজাইন দিহে ভাল পাওঁ। আৰু প্ৰথমতে এনেকৈ কালাৰ দিছিলোঁ যদিও কালাৰখিনি কিন্তু নাইকিয়া হৈ গৈছিল, খাই পেলাইছিল। তাৰপিছত মই কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাওকচোন। আজি সম্পূৰ্ণ হয়নে নহয় কাপোৰযোৰ চাই থাকিলেহে গম পাব। আৰু ফ্ৰেণ্ডছ, ইমান গৰম পৰিছে নহয়নে। সকলোৱে ভালকৈ থাকিব, চৰবত খাব, গৰমত বেছি নোলাব। আৰু এইটো চাওকচোন 3D আউটলাইনাৰ। এই 3D আউটলাইনাৰটো দি পেলাই মই প্ৰথমতে কামখিনি কৰি ল'ম। ডিজাইনসমূহ মই এইটো দি কৰিবলৈ ভাল পাম। প্ৰথমতে মই যদিও অকণমান ব্ৰাছ ইউজ কৰিছিলোঁ, পিছত কিন্তু এই 3D আউটলাইনাৰডাল দিয়ে গোটেই ডিজাইনসমূহ কৰিবলৈ আৰম্ভ কৰিলোঁ। চাওকচোন, মই কোনো ধৰণে আঁকি লোৱা নাই, এনেই ডিজাইন কিছুমান মই কৰি গৈ আছোঁ। আৰু শেষত কাপোৰযোৰ হ'বগৈ তেনেকৈ। আৰু কি হয় গৈ ফাইনেল লুকটো আপোনালোকক আজিয়ে দেখুৱাব পাৰোঁ নে তাকো মই নাজানো। এয়া চাওক, 3D আউটলাইনাৰ দি পেলাই মই আকৌ ডিজাইন দিয়া আৰম্ভ কৰিলোঁ। আৰু এনেকৈ গোটেই কাপোৰযোৰ আঁচলটো দিলোঁ। আঁচলত ছাইডত লেচ লগাইও দিছোঁ। সকলোবোৰ আপোনালোকক দেখুৱাম। আপোনালোকক বেছিকৈ আঠা লগাই থকাবিলাক দেখুওৱা নাই, যিহেতু বহুত কেইযোৰ কাপোৰ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয় মনতো আছে। আৰু এনেকৈ ডিজাইন দি গৈছিলোঁ। কি হয় আপোনালোকক দেখুৱাম, চাই থাককচোন।
চাদৰখন অকণমান গেৰো ডিজাইনত কিনি অনা লেচটো লগাই লৈ তাৰ আগত মই আকৌ এয়া গোল লেচ আৰু এয়া ফুলৰ লেচসমূহ লগাই এটা ইউনিক লুক দিবলৈ ট্ৰাই কৰিছোঁ সাইডত এই লেচডাল লগাই দিলোঁ মেচিনৰ চিলাই সহায়ত আৰু এনেকৈ ডিজাইনটোৰ লগতে মিলাকৈ আকৌ এয়া ডিজাইন কৰিছোঁ তাৰ পিছত মোৰ ভাল লগা নাই এতিয়াও মোৰ সন্তুষ্ট হোৱা নাই তাৰ পিছত কি কৰিম চাবচোন আকৌ ইয়াতে কিছুমান মাইকা বা কিবা লগাম পিছত লগাম আজি সম্পূৰ্ণ নহলগে আৰু মাজে মাজে এটা এটা ইয়ে সৰু সৰু দি দিছোঁ বুটাৰ দৰে আৰু লেচ লগাই দিছোঁ মাজৰ আঁচলটোত আৰু এনেকৈ এফালেও লেচ লগাই দিছোঁ আৰু সাইডে সাইডে এনেকৈ দিছোঁ তাৰ পিছত ইয়াতে পাথৰ বা কিবা লগাম তাৰ পিছত আকৌ চাকচোন ইয়াতে অকণমান গ্ৰীণ কালাৰ কৰি দিলোঁ যদিও হোৱাইট আৰু মানে প্ৰথমতে হোৱাইট দিলোঁ য়েল্লো দিলোঁ মোৰ ইমান ভাল নালাগিল তাৰ পিছত লাইট গ্ৰীণ অকণ মিলাই লৈ পেলাই দি চালোঁ এতিয়া মোৰ অকণ ভাল লাগিছে এতিয়া আঁচলটো হৈ গ'ল এয়া চাওক আঁচলটো এনেকৈ ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ ফ্ৰেণ্ডছ আঁচলটো তেনেধৰণে এয়া গ্ৰীণ কালাৰ দি দিওঁতে এটা ইউনিক লুক আহিছে আৰু এডাল লেচ লগাই দিছোঁ এটা এটা বুটা দি দিছোঁ কাপোৰযোৰ সম্পূৰ্ণ হৈছে যদিও যেন আৰু অলপ কাম মোৰ মতে বাকী আছে নিশ্চয় আপোনালোকক ফাইনেল লুকটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম এইখন মেখেলা আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ